মই ভাবো যে অসমৰ সকলো ডেকা গাভৰু ল'ৰা ছোৱালীবিলাকে নতুন প্ৰজন্মই এজন অভিভাৱক হেৰুৱালে। তেওঁৰ নাম জুবিন গাৰ্গ। অসমৰ সকলো যুৱক যুৱতীৰ প্ৰকৃত অভিভাৱক এজন আছিলে, সেইজন হ'ল আমাৰ জুবিন দা। জুবিন দাৰ মৃত্যুৰ লগে লগে আমাৰ যিটো জেন জি বুলি কয় আজিকালি, জেন জিটোৱে আচলতে অভিভাৱকত্ব হেৰুৱালে আৰু জেন জিটো সেইকাৰণে একেবাৰে দিশহাৰা হৈ গৈছে। এতিয়া সেইকাৰণে মই ভাবো যে জেন জিয়ে যদি প্ৰকৃতপক্ষে জুবিন দাৰ ন্যায়ৰ কাৰণে এক সংগ্ৰাম কৰি তোলে, তাৰ মাজেদিহে জুবিন দাৰ বিকল্প এজন নেতা ওলোৱাটো সম্ভৱপৰ। সেইকাৰণে জুবিন দাৰ বিকল্প এজন নেতা যদি উলিয়াবলৈ হয়, অসমৰ নতুন প্ৰজন্মক যদি আগুৱাই নিয়া এজন নেতা উলিয়াবলৈ হয়, তেতিয়াহ'লে জুবিন দাৰ ন্যায়ৰ কাৰণে এক দীৰ্ঘম্যাদী আন্দোলন গঢ়ি তুলিব লাগিব, প্ৰতিবাদ গঢ়ি তুলিব লাগিব, আৰু তাৰ মাজেদিহে অৱশেষত আমি সকলো মানুহে মিলি জুবিন দাক ন্যায়ো প্ৰদান কৰিব পাৰিম আৰু জুবিন দাৰ বিকল্প এজন নেতাও অসমত ভৱিষ্যতে গঢ়ি উঠিব পাৰিম। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।